নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ খবৰ। আজি হৈছে 17 নৱেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ যুগুতোৱা হৈছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। বন্ধুসকল, দিব লৈছোঁ আজি প্ৰথমটো বিগ ব্ৰেকিং নিউজ। পুনৰবাৰ উত্তপ্ত হৈছে মণিপুৰ। বিজেপি বিধায়কৰ বাসগৃহত আক্ৰমণ কৰিছে মণিপুৰৰ জনতাই। আক্ৰমণকাৰীয়ে সংযোগ কৰিছে জনপ্ৰতিনিধিৰ বাসগৃহ। উত্তেজিত জনতাক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছ আৰক্ষীৰ। পুনৰবাৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। প্ৰায় 7খন জিলাত দুদিনৰ বাবে বন্ধ কৰা হৈছে ইণ্টাৰনেট সেৱা। 6 পণবন্দীৰ হত্যাৰ পাছতে জনপ্ৰতিনিধিৰ ঘৰত আক্ৰমণ জনতাৰ। পৰৱৰ্তী খবৰটো হৈছে লেবাননৰ কাষত এইবাৰ থিয় দিছে ইৰাণে। বিভীষিকাৰ মাজতে যুদ্ধবিগ্ৰস্ত লেবাননৰ কাষত থিয় দিছে ইৰাণ। ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামেনি উপস্থিত হৈছে লেবাননত। ইজৰাইল হিজবুল্লাৰ যুদ্ধবিৰতিৰ বাবে গুৰুত্বপূৰ্ণ বৈঠক লেবাননত। লেবাননত হিংসা স্তব্ধ কৰিবলৈ আলোচনা ইৰাণৰ সৈতে। ইতিমধ্যে আমেৰিকাই যুদ্ধবিৰতিৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে হিজবুল্লালৈ। পৰৱৰ্তী খবৰটো হৈছে ই ৰিক্সা চালকৰ বাবে আহিছে কেইবাটাও নিয়ম। ই ৰিক্সা চালক আৰু অটো ৰিক্সা চালকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ই ৰিক্সাক লৈ কেইবাটাও নতুন নিয়ম। ই ৰিক্সাই কিনি দিব নোৱাৰিব এতিয়াৰ পৰা ভাড়ালৈ। ই ৰিক্সা ভাড়ালৈ দিয়াৰ মালিকক বিহা হ'ব শাস্তি। এতিয়াৰ পৰা ই ৰিক্সা চালকসকলৰো লাগিব লাইচেন্স। ৰিক্সা চালকসকলক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে। 18 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ এই প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে। ইয়াৰ উপৰিও অনলাইনত কিদৰে কৰিব যান বাহনৰ কাম কাজ তাৰ ওপৰত দিয়া হ'ব প্ৰশিক্ষণ। ঘৰতে বহি আপুনি আবেদন কৰিব পাৰিব লাইচেন্স। ইচ্ছুক চালকসকলে প্ৰশিক্ষণৰ বাবে কৰিব অভিযোগ। যোগাযোগ নম্বৰ 9706014888। মহানগৰীত সুৰক্ষিত যাতায়াতৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰশিক্ষণৰ ব্যৱস্থা। মহানগৰীত য'তে ত'তে চলিব নোৱাৰিব ই ৰিক্সা। নিৰ্ধাৰিত পথতহে চলিব এই ই ৰিক্সা। ৰাষ্ট্ৰীয় ঘাইপথত চলা নিষেধাজ্ঞা। পৰৱৰ্তী খবৰটো হৈছে ম্যাদী পট্টাৰ বাবে এতিয়াই কৰক আবেদন। 31 ডিচেম্বৰলৈ সময়সীমা বান্ধি দিছে ৰাজ্য চৰকাৰে। 31 ডিচেম্বৰৰ পূৰ্বে ম্যাদী পট্টাৰ বাবে কৰক আবেদন। মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে সহজতে কৰিব পাৰিব মাটি বাৰীৰ কাম। মিছন বসুন্ধৰা 2.0 নাকচোৱা আবেদনৰ পুনৰ গ্ৰহণ কৰিব চৰকাৰে। মিছন বসুন্ধৰা 3.0ত একচনীয়া মাটিগৰাকীয়ে লাভ কৰিব ম্যাদী পট্টা। মিছন বসুন্ধৰা 3.0ত আবেদন কৰিলে লাভ কৰিব মাটিৰ পট্টা। ভূমি পট্টা পোৱাৰ ক্ষেত্ৰত আগতকৈ বহু চৰ্ত শিথিল কৰিব চৰকাৰে। পৰিয়ালৰ মাজত থকা মাটি বাৰীৰ সমস্যা দূৰ কৰিব চৰকাৰে। দূৰ হ'ব মাটি বাৰীক লৈ থকা বাই ককাৰ মাজৰ কাজিয়া। এজমালি পট্টা ভাঙি ব্যক্তিগতভাৱে ভগাই দিয়া হ'ব পট্টা। পৰৱৰ্তী খবৰটো হৈছে পান কাৰ্ডৰ সৈতে এতিয়াই লিংক কৰক আপোনাৰ আধাৰ কাৰ্ড। 31 ডিচেম্বৰৰহে সময়সীমা বান্ধি দিছে ৰাজ্য চৰকাৰে। আধাৰ কাৰ্ডৰ লাখ লাখ গৰাকীৰ বাবে আহিছে জৰুৰী খবৰ। 31 ডিচেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰক এই কাম। পেন কাৰ্ডৰ সৈতে লিংক কৰক আপুনি আপোনাৰ আধাৰ কাৰ্ড। বেংকত একাউণ্ট থকা গৰাকীয়ে পেন আৰু আধাৰ কাৰ্ড লিংক কৰিবই লাগিব। প্ৰতিগৰাকীয়ে কৰদাতাই বাধ্যতামূলকভাৱে কৰিব লাগিব এই কাম। অতি সহজতে ঘৰতে বহি আপুনি লিংক কৰিব পাৰিব পেন আৰু আধাৰ। কিদৰে লিংক কৰিব পেন আৰু আধাৰ কাৰ্ড চাওঁ আহক। মাত্ৰ 5টা প্ৰক্ৰিয়াৰে অতি সহজতে লিংক কৰিব পাৰিব আধাৰ কাৰ্ড। পৰৱৰ্তী খবৰটো হৈছে বীৰ লাচিত সেনাৰ বিৰুদ্ধে দণ্ড দাবীৰ অভিযোগ আৰু ইয়াৰ বাবে ৰাজপথলৈ ওলাই আহিল ব্যৱসায়ী মহল। বলপূৰ্বকভাৱে দণ্ড দাবী কৰাৰ অভিযোগ বীৰ লাচিত সেনাৰ বিৰুদ্ধে। বীৰ লাচিত সেনাৰ কৰ্মকাণ্ডক অতিষ্ঠ হৈ পৰিছে ব্যৱসায়ী মহল। দোকান পোহাৰ বন্ধ কৰি ব্যৱসায়ীয়ে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। বিগত এমাহ ধৰি বলপূৰ্বকভাৱে ব্যাপক হাৰত দণ্ড দাবী কৰাৰ অভিযোগ ব্যৱসায়ীসকলৰ। দুলীয়াজানত অনুষ্ঠিত হ'ব লগা লাচিত দিৱসৰ নামত এই দণ্ড দাবী।
5ৰ পৰা 50,000 টকা পৰ্যন্ত দণ্ড দাবী কৰিছে বিল লাচি থানাই। দণ্ড আদায় দিব নোৱাৰিলে লাচি থানাৰ ল'ৰাক ব্যৱসায় চমচাই দিবলৈ বাবুকি। নাহৰকটীয়াৰ ব্যৱসায়ীসকলে কোনো ধৰণৰ বৰঙণি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে বৈঠকত। 6 শতাধিক ব্যৱসায়ীয়ে নাহৰকটীয়া নগৰত বাহাৰ কৰিলে সমদল। চেম্বাৰ্ছ অৱ কমাৰ্চৰ অনুৰোধত পুনৰ দোকান পোহাৰসমূহ খোলে ব্যৱসায়ীসকলে। পৰৱৰ্তী ব্ৰেকিং নিউজটো হৈছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীক পানে মৰাৰ চেষ্টা, বাসগৃহলৈ নিক্ষেপ কৰা হৈছে বোমা। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ পুনৰ হত্যাৰ চেষ্টা। নেতান্যাহুৰ বাসগৃহত দুটাকৈ বোমা নিক্ষেপ হিজবুল্লাহ গোটৰ। আক্ৰমণৰ সময়ত বাসগৃহত উপস্থিত নাছিল নেতান্যাহু আৰু তেওঁৰ পৰিয়াল। সমগ্ৰ ঘটনাক ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰজগৰ গৰিহণা। বিগত 19 অক্টোবৰতো বেঞ্জামিন নেতান্যাহুৰ বাসগৃহত চলিছিল আক্ৰমণ। পৰৱৰ্তী ব্ৰেকিং নিউজটো হৈছে খাদ্যৰ সংকটৰ দিশে পশ্চিম কাৰ্বি আংলং। বিক্ৰেতা সন্থাই লৈছে এই ডাঙৰ সিদ্ধান্ত। তীব্ৰ খাদ্য সংকটৰ দিশে এইবাৰ কাৰ্বি আংলং। সাপ্তাহিক বজাৰলৈ অহা সকলো বিক্ৰেতা উভতি গ'ল আজাবাটৰ পৰাই। সামগ্ৰীৰ কৰ বৃদ্ধি কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত কৰিছে ব্যৱসায়ীসকলে। বিভিন্ন সাপ্তাহিক বজাৰলৈ অহা ব্যৱসায়ীয়ে দিব লাগিব কৰ। বাহনৰ কৰৰ ওপৰত প্ৰতি কিলো সামগ্ৰীৰ বিনিময়তো দিব লাগে এই দৰ। কৰ বৃদ্ধিৰ বাবে ব্যৱসায়ীসকলে বজাৰলৈ নোযোৱাৰ হুংকাৰ প্ৰদান কৰিছে। ইফালে কৰ নিদিলে কোনো এখন বাহনকো কাৰ্বি আংলঙত প্ৰৱেশ কৰাত বাধা। পৰৱৰ্তী খবৰটো হৈছে 6 লাখ টকা নিদিলে উচ্ছেদৰ বাবুকি কৰিছে বিজেপি নেতা মহফিদুলে। 6 লাখ টকা নিদিলে উচ্ছেদ চলোৱাৰ বাবুকি এইবাৰ বিজেপি নেতাৰ। বৰপেটাৰ কলগাছিয়াৰ বালিকুৰি কেগাঁৱত বিজেপি নেতাৰ গুণ্ডামীৰ অভিযোগ উত্থাপিত হৈছে। দীৰ্ঘদিনা খাছ মাটিত বাস কৰা লোকক দণ্ড দাবী বিজেপি কৰ্মী। ৰূপহী ব্লক বিজেপিৰ সম্পাদক মহফিদুল ইছলামৰ বিৰুদ্ধে দণ্ড দাবীৰ অভিযোগ। চিৰাজ আলীৰ বাছেদ আলীৰ লগতে 6 পৰিয়ালক দণ্ড দাবীৰ অভিযোগ উত্থাপিত কৰিছে জনতাই। দণ্ড নিদিলে অবৈধ দখল কৰা বুলি উচ্ছেদৰ বাবুকি বিজেপি নেতাৰ। বিগত 70 বছৰে মাটিখিনিত বুক দখল কৰি আহিছে পৰিয়ালকেইটাই। ইতিমধ্যে ভয় বাবুকিৰে বিজেপি নেতাজনে ধন হৰকোৱা বুলি অভিযোগ উত্থাপিত হৈছে। বিজেপি নেতাজনৰ ফটো হাতত লৈ প্ৰতিবাদ ভুক্তভোগী পৰিয়ালৰ। প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰক বিহিত ব্যৱস্থা ল'বলৈ দাবী পৰিয়ালকেইটাৰ। পৰৱৰ্তী ব্ৰেকিং নিউজটো হৈছে ভাৰতৰ বাবে সুখবৰ। নাইজেৰিয়াই চিকন সন্মানেৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী মোদী। নাইজেৰিয়াই সন্মান লাভ কৰা তৃতীয়গৰাকী বিদেশী ব্যক্তি হিচাপে পৰিগণিত হ'ব ভাৰতৰ প্ৰথমগৰাকী। 1969 চনত ৰাণী এলিজাবেথক সন্মান প্ৰদান কৰিছিল। নৰেন্দ্ৰ মোদীয়ে দেওবাৰে নাইজেৰিয়াত আবুজাত উপস্থিত হয় আৰু 17 বছৰৰ ভিতৰত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে পশ্চিম আফ্ৰিকালৈ প্ৰথম ভ্ৰমণ কৰে। এই ভ্ৰমণ ভাৰতীয় বিশ্বব্যাপী অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে চিহ্নিত কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে আমেৰিকাই ভাৰতক ঘূৰাই দিব 100 কোটি টকাৰ মূল্যৰ পুৰাতাত্ত্বিক সামগ্ৰী। আমেৰিকাই যুক্তৰাষ্ট্ৰই সম্প্ৰতি প্ৰায় 1440টাকৈ ভাৰতীয় পুৰাতাত্ত্বিক সামগ্ৰী ভাৰতক ঘূৰাই দিয়াৰ আনুষ্ঠানিক সম্পন্ন কৰিছে। এই পুৰাতাত্ত্বিক সামগ্ৰীসমূহৰ মুঠ মূল্য প্ৰায় $10 বিলিয়ন অৰ্থাৎ 100 কোটি টকা। এই সমূহৰ ভিতৰত আছে দুটা অতি গুৰুত্বপূৰ্ণ মূৰ্তি। এই মূৰ্তিসমূহ ভাৰতলৈ কনচুলেটৰ মনীষ কুলহাৰী আৰু নিউয়ৰ্ক হেমলেটৰ ছিকিউৰিটি ইনভেষ্টিগেশ্যন আলেকজেণ্ডাৰ ডিমাৰ্ছৰ উপস্থিত এক অনুষ্ঠানৰ জৰিয়তে হস্তান্তৰ কৰা হয়। ভাৰতৰ পৰা বিভিন্ন সময়ত চোৰাংকৈ সৰবৰাহ হোৱা এই অমূল্য পুৰাতাত্ত্বিক সামগ্ৰীসমূহ ভাৰত চৰকাৰে শেহতীয়াকৈ স্বদেশলৈ ঘূৰাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল। এই পদক্ষেপ অংশ হিচাপে প্ৰায় 1440টা সামগ্ৰী ভাৰতলৈ প্ৰেৰণ কৰাৰ আনুষ্ঠানিকতা সম্পন্ন হৈছে। আমেৰিকাৰ পৰা ভাৰতলৈ ঘূৰাই আনিবলৈ লোৱা এই পুৰাতাত্ত্বিক সামগ্ৰীসমূহ মুখ্যতঃ ভাৰতীয় পুৰাতত্ত্ব চোৰাং ব্যৱসায়ী তাপস কাপুৰ আৰু নেন্সি উইনাৰ অপৰাধমূলক চক্ৰৰ মাধ্যমেৰে চোৰাং সৰবৰাহ হৈছিল।
এইসমূহ পুৰাতাত্ত্বিক সামগ্ৰীৰ উপৰিত আন 6টা পুৰাতাত্ত্বিক সামগ্ৰী শীঘ্ৰেই ভাৰতলৈ প্ৰেৰণ কৰা আন এক আনুষ্ঠানিকতা সম্পন্ন কৰা হ'ব বুলিও জানিব পৰা হৈছে। এই 6 পুৰাতাত্ত্বিক সামগ্ৰীৰ মূল্য প্ৰায় $10 বিলিয়ন।